ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। বৰপেটা জিলাৰ মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত সত্ৰকদাৰ বজাৰত স্থানীয় ৰাইজে ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত যুৱকক আটক কৰি আৰক্ষী বিষয়াক খবৰ দিয়ে। ঘটনাত বাঘবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু মন্দিৰা আৰক্ষী চকীৰ বিষয়াসকল উপস্থিত হৈ ড্ৰাগছসহ যুৱকজনক কৰায়ত্ব কৰে। ড্ৰাগছ আসক্ত যুৱকজনৰ নাম দেৱজিৎ দাস বুলি জানিব পৰা গৈছে। ইপিনে সত্ৰকদাৰ বজাৰখন ড্ৰাগছৰ ৰাজধানী হৈ পৰিছে বুলি একাংশই মন্তব্য কৰাৰ লগতে এই ক্ষেত্ৰত বৰপেটা প্ৰশাসনক বিহিত ব্যৱস্থা ল'বলৈ অনুৰোধ জনাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সম্পাদক আলামিন হকে। ড্ৰাগছ ব্যৱসায়ীসকলৰ বিৰুদ্ধে তেখেতসকলে বিহিত ব্যৱস্থা ল'ব লাগে আৰু আমি ৰাইজেও দাবী জনাইছোঁ এই যি ড্ৰাগছে যি ধৰণে যুৱ প্ৰজন্মক সাংঘাতিকভাৱে যি ধ্বংসৰ ফালে লৈ আছে আমি প্ৰশাসনলৈ দাবী জনাইছোঁ অনতি পলমে এই ড্ৰাগছ ব্যৱসায়ীসকলক কৰায়ত্ব কৰিব লাগে আৰু যদি কৰিব নোৱাৰে তেতিয়াহ'লে আমি স্থানীয় ৰাইজে প্ৰশাসনৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ বাধ্য হ'ম। কাৰণ ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যোৱা 2 বছৰ ধৰি ড্ৰাগছৰ বিৰুদ্ধে তেখেতে চিফ মিনিষ্টাৰ হোৱাৰ পিছৰ পৰাই ড্ৰাগছৰ বিৰুদ্ধে তেখেত গোটেই অসমজুৰি অভিযান আৰম্ভ কৰিছে। তাৰ ফলস্বৰূপে দেখা গৈছে যে চৰকাৰখনে কোনো ধৰণৰ এতিয়ালৈকে ফলপ্ৰসূ হ'ব পৰা নাই। কিহৰ কাৰণে ড্ৰাগছ খোৱা? এতিয়া ড্ৰাগছবোৰ কিমান দিন আগৰ পৰা খোৱা? 1.5 বছৰ। ড্ৰাগছবোৰ যে 1.5 বছৰ ধৰি খাই আছা, 1.5 বছৰ ধৰি ড্ৰাগছ সেৱন কৰি আছা, এই ড্ৰাগছসমূহ ক'ৰ পৰা লৈ আছা? ক'ৰ পৰা লৈ আছা? ইব্ৰাহিমৰ দেউতাকৰ নাম জানা না? মন্দিৰাৰ পৰা সবেদ আলীৰ ৰিপৰ্ট, এলিম ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।